নমস্কাৰ প্ৰিয় দৰ্শকসকল মহাশিৱৰাত্ৰিৰ সকলোকে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 13 ফাগুন 26 ফেব্ৰুৱাৰীৰ দিনা যেহেতু বুধবাৰৰ দিনটোত মহাশিৱৰাত্ৰিৰ দিনাই বুধ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব যেহেতু বুধবাৰ আৰু বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন একেটা দিনতে হ'ব গৈ আছে গতিকে এই মহাশিৱৰাত্ৰিৰ দিনা এনে কি পৰিৱৰ্তন হ'ব আপোনাৰ ৰাশি চক্ৰত যি ৰাশি চক্ৰত পৰিৱৰ্তনে আপোনাৰ বাবে শুভ খবৰ লৈ আহিব ৰাতিপুৱা 6:04 যোৱাত যেহেতু বুধ গ্ৰহ মীন ৰাশিলৈ গমন কৰিব সম্পূৰ্ণ ফাগুন চ'ত এই দুটা মাহ মীন ৰাশিত থাকিব গতিকে এই শিৱৰাত্ৰিৰ দিনা যি এই শুভ পৰিৱৰ্তন হ'ব এই শুভ পৰিৱৰ্তনে আপোনাৰ ৰাশিৰ বাবে কি ফলাফল লৈ আনিব এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহ যেতিয়া শুভ অৱস্থাত থাকে ব্যক্তিসকলৰ ভিতৰত শুভ বুদ্ধিৰ উদয় কৰে কিন্তু যেতিয়া বুধ গ্ৰহ অশুভ অৱস্থাত আহে তেতিয়া মনত বিভিন্ন ধৰণৰ নকাৰাত্মক চিন্তাবোৰ আহিব ধৰে আৰু বুধ গ্ৰহ হৈছে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ বাণীত বুধ গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে কথা বতৰাৰে বুধ গ্ৰহই ব্যক্তিক সুফল দিয়ে আৰু কথা বতৰাৰে বুধ গ্ৰহই ব্যক্তিক অশুভ ফল প্ৰদান কৰে গতিকে বুধ গ্ৰহৰ প্ৰভাৱ ব্যক্তিগত জীৱনত যথেষ্ট পৰিমাণে থাকে গতিকে এইকেইটা দিন আপোনাৰ বাবে কেনে ধৰণৰ ফলাফল দিব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যেহেতু বুধ গ্ৰহ মীন ৰাশিত নিচস্ত অৱস্থাত থাকে নিচস্ত অৱস্থা গ্ৰহসমূহৰ শুভ অৱস্থা নহয় কিন্তু যেহেতু শুক্ৰ মীন ৰাশিত পূৰ্বৰে পৰাই শুক্ৰ গ্ৰহ আছে যাৰ বাবে শুক্ৰ উচ্চ অৱস্থাত থকা শুক্ৰ গ্ৰহই বুধ গ্ৰহৰ সেই নিচস্ত অৱস্থা ভংগ কৰিব যাৰ বাবে নিজ ভংগ এক ৰাজযোগৰ সৃষ্টি হ'ব গতিকে বুধ গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰিৱৰ্তনে অশুভ প্ৰভাৱ নিদিয়ে তাৰ বিপৰীতে শুভ প্ৰভাৱ দিব ধৰিব গতিকে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰত্যেকটো ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল দিব সেই বিষয়ে ভিডিঅ'টোত আগত জানিব পাৰিব গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ হৈছে তৃতীয় আৰু ষষ্ঠ স্থানৰ অধিপতি কিন্তু বৰ্তমান সময়ত তৃতীয় ষষ্ঠপতি হৈ দ্বাদশ স্থানত অৱস্থান কৰিব যাৰ বাবে এক বিপৰীত ৰাজযোগৰ সৃষ্টি হ'ব আৰু সেই বিপৰীত ৰাজযোগে অৱশ্যে অশুভ প্ৰভাৱ যথেষ্টখিনি নোহোৱা কৰিব কিন্তু খৰচৰ মাত্ৰা আপোনাৰ এইকেইটা দিনত বাঢ়িব সৰু সুৰা ভ্ৰমণ যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ খৰচবোৰ বেছি হ'ব হয়তো নিজৰ স্বাস্থ্যৰ বাবেও আপুনি খৰচ পাতি কৰিবলগীয়া হ'ব পাৰে কিন্তু শত্ৰু সন্তা যুগৰো সৃষ্টি হ'ব শত্ৰুবোৰ নোহোৱা হ'ব আপুনি কথা বতৰাৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব আপোনাৰ কথাত মধুৰতা আহিব যাৰ বাবে শত্ৰু আপোনাৰ মিত্ৰ হৈ পৰা এইকেইটা দিনত দেখা যাব কিন্তু যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ আৱশ্যকতা আছে স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে বিশেষ সুফল প্ৰদান কৰিব যদি আপুনি আপোনাৰ কোনোবা ভাতৃ ভগ্নী আছে তেওঁলোকৰ এইকেইটা দিনত খৰচ বাঢ়িব কিন্তু তেওঁলোকৰ বিদেশ ভ্ৰমণ বিদেশ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে গতিকে যদি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনাও কৰে তেতিয়াহ'লেও এইকেইটা দিনত বিশেষ সুফল লাভ কৰা তেওঁলোকে দেখা যাব গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে এনেধৰণৰ ফলাফল এই সম্পূৰ্ণ ফাগুন চ'ত এই দুটা মাহত প্ৰদান কৰা দেখা যাব বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ হৈছে এওঁলোকৰ ৰাশিৰ দ্বিতীয় আৰু পঞ্চমপতি হৈ বৰ্তমান সময়ত একাদশ স্থানত অৱস্থান কৰিব যি স্থিতি এওঁলোকৰ বাবে খুব লাভদায়ক কাৰণ পূৰ্বৰে পৰাই যিহেতু শুক্ৰ ৰাহু একেলগে স্থিতি হৈ আছে গতিকে একাদশত তিনিটা গ্ৰহৰ অৱস্থানে এওঁলোকৰ উপাৰ্জন পাতি বৃদ্ধি কৰিব একাধিক পথৰ পৰা এইকেইটা দিনত উপাৰ্জন বৃদ্ধি পোৱা দেখা যাব শিক্ষাত ভাল খবৰ আহিব ধন টকা পইচাৰ বৃদ্ধিৰ সম্ভাৱনা এইকেইটা দিনত প্ৰবল দেখা পোৱা গৈছে লগতে যদি বহুদিনৰ কিবা কাম ফাঁচি আছিল মনৰ আশাবোৰ পূৰণ হোৱা নাছিল তেতিয়াহ'লে কিন্তু সোনকালে পূৰণ হোৱাৰ সম্ভাৱনা
এইকেইটা দিনত দেখা পোৱা গৈছে মনৰ আশাবোৰ পূৰণ হ'ব শিক্ষাত উন্নতি শিক্ষাত বিশেষ সুনাম অৰ্জনৰ সম্ভাৱনা এইকেইটা দিনত দেখা পোৱা গৈছে কিন্তু প্ৰেমত অকণমান মধ্যম প্ৰেম সম্বন্ধত কিছু গুৰুত্ব ৰাখিব কাৰণ অকণমান ভুল বুজাবুজি মাজে সময়ে হ'ব পাৰে বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে বিশেষ সুফল প্ৰদান কৰিব এওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন যিহেতু এওঁলোকৰ দশম স্থানত হ'ব কৰ্মস্থানত বুধ গ্ৰহৰ অৱস্থানে এওঁলোকক এইকেইটা দিনত কৰ্মত বিশেষ উন্নতি দিব যদি আপুনি ব্যৱসায় কৰে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপোনাৰ প্ৰভুত্ব বিস্তাৰ হ'ব ঘৰত ধন টকা পইচাৰ সা সম্পত্তি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব বিশেষকৈ কৰ্মৰ জৰিয়তে আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব যান বাহন ক্ৰয়ৰ যোগো প্ৰবল আছে যিহেতু পূৰ্বৰে পৰা শুক্ৰৰ পূৰ্ণ দৃষ্টি আছে আৰু বৰ্তমান বুধ গ্ৰহৰো পূৰ্ণ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত পৰিব যাৰ বাবে ঘৰত উন্নতি হ'ব ঘৰত নতুন নতুন সা সম্পত্তিৰ আগমনৰ সম্ভাৱনা এইকেইটা দিনত যথেষ্ট আছে পিতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আহি পৰিব কাৰণ পিতৃৰ স্বাস্থ্যত মাজে সময়ে হয়তো দুৰ্বলতা আহিব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী আপোনাৰ এইকেইটা দিনত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে যথেষ্ট শুভ ফল প্ৰদান কৰিব কিয়নো বুধ শুক্ৰ ৰাহু এই তিনিটা গ্ৰহই আপোনাৰ কৰ্মত বিশেষ অগ্ৰগতি উন্নতি দিয়া এইকেইটা দিনত দেখা যাব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এইকেইটা দিনত আপোনাৰ ভাগ্যস্থানত হ'ব গতিকে ভাগ্যস্থানত বুধ গ্ৰহৰ অৱস্থিতি হোৱাটো অত্যন্ত শুভদায়ক গতিকে এইকেইটা দিনত আপোনাৰ নোহোৱা কাম বনবোৰো হৈ উঠিব ভাগ্যৰ উদয় হোৱা দেখা যাব যিহেতু বুধ শুক্ৰ আৰু ৰাহু এই তিনিটা গ্ৰহ আপোনাৰ ভাগ্যস্থানত থাকিব যিটো অতি শুভদায়ক কাৰণ একাধিক গ্ৰহ ভাগ্যস্থানত থকাটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব কিন্তু খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব ভাতৃ ভগ্নীয়ে হয়তো আপোনাৰ খৰচ এইকেইটা দিনত বঢ়াব পাৰে কষ্ট কৰিবলৈ কমকৈ ইচ্ছা যাব কাৰণ এলেহুৱা প্ৰবৃত্তি অকণমান বৃদ্ধি পাব পাৰে গতিকে যিমান পাৰে আপুনি নিজৰ সেই অভ্যাস যদি ত্যাগ কৰিব পাৰে বাকী কিন্তু সকলো দিশত আপোনাৰ বাবে লাভদায়ক হৈ পৰা দেখা যাব উচ্চ শিক্ষাৰ বাবে সিমান শুভ নহয় কাৰণ উচ্চ শিক্ষাত মনত চঞ্চলতা মনত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে গতিকে যিসকলে উচ্চ শিক্ষা লৈ আছে তেওঁলোকে অকণমান গুৰুত্ব ৰাখিব কিন্তু এওঁলোকৰ ভাগ্যত বিশেষ পৰিৱৰ্তন এইকেইটা দিনত অহা দেখা যাব এইবাৰ আহিছোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব আপোনাৰ অষ্টম স্থানত গতিকে অষ্টম স্থানৰ বুধ গ্ৰহই কিছু শুভ ফল প্ৰদান কৰিব আৰু কিছু মধ্যম ফল প্ৰদান কৰা দেখা যাব প্ৰথমতে আপোনাৰ উপাৰ্জন পাতি নিশ্চয় বৃদ্ধি কৰিব কাৰণ অষ্টমৰ বুধ শুক্ৰ ৰাহুৰ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব যাৰ বাবে আপোনাৰ ধন টকা পইচাৰ বৃদ্ধি পাব আৰ্থিক উন্নতি আৰ্থিক লাভালাভ নিশ্চয় হ'ব কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ নহয় গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন এইকেইটা দিনত আহি পৰিব কিন্তু আপোনাৰ বাণী আপোনাৰ কথা বতৰাৰ শৈলীৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিৰ পৰা ধন প্ৰাপ্তিৰ যোগ এইকেইটা দিনত যথেষ্ট আছে মনৰ আশাবোৰো পূৰণ হ'ব কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিলে বাকী সকলো দিশত এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে শুভ ফল প্ৰদান কৰিব একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব সপ্তম স্থানত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এওঁলোকৰ বাবে বিশেষ সুফল কঢ়িয়াই আনিব কাৰণ যিহেতু শুক্ৰ বুধ ৰাহু এই তিনিটা গ্ৰহ সপ্তমত থাকিব যাৰ বাবে ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা এইকেইটা দিন আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব কথা বতৰাৰ শৈলীৰে আপুনি ব্যৱসায় বাণিজ্যত লাভালাভ এইকেইটা দিনত ল'ব পাৰিব কৰ্মত উন্নতি কৰ্মত লাভালাভৰ পৰিমাণো যথেষ্ট দেখা পোৱা গৈছে কিন্তু বৈবাহিক ক্ষেত্ৰত একাধিক সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে এইকেইটা দিনত গতিকে গুৰুত্ব ৰাখিব সম্পৰ্কত কিছু গুৰুত্ব ৰাখিলে বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ শুভ আৰু
মংগলময় হৈ পৰিব বিশেষকৈ সৌন্দৰ্যতা বৃদ্ধি পাব আপোনাৰ স্বাস্থ্য পাতিত বিশেষ সবলতা বিশেষ উন্নতিৰ যোগ দেখা পোৱা গৈছে কাৰণ শুক্ৰ বুধ ৰাহু এই তিনিটা গ্ৰহৰ দৃষ্টি যেহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণভাৱে থাকিব যাৰ ফলত শুক্ৰ বুধৰ দৃষ্টিয়ে আপোনাৰ দৈহিক সৌন্দৰ্যতাত বৃদ্ধি কৰি তুলিব তুলা ৰাশি ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এওঁলোকৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত হ'ব গতিকে ষষ্ঠত বুধ গ্ৰহৰ পৰিৱৰ্তন কিছু শুভ আৰু কিছু মধ্যমভাৱে পাৰ হ'ব বিশেষকৈ এওঁলোকৰ ভাগ্যত কিছু উন্নতি আহিব কিন্তু নিজৰ স্বাস্থ্য পাতিত গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে অকণমান স্কিন সম্পৰ্কীয় সৰু সুৰা সমস্যাই দেখা দিব পাৰে গতিকে গুৰুত্ব ৰাখিব কিন্তু খৰচো আপুনি এইকেইটা দিনত কৰিব লাগিব বিশেষকৈ দ্বাদশত শুক্ৰ গ্ৰহৰ দৃষ্টি থাকিব যাৰ বাবে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব কিন্তু খৰচ নকৰিম বুলি ভাবিও আপুনি কৰিবলগীয়া হোৱা দেখা যাব স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে অকণমান স্বাস্থ্যত যত্ন ৰাখিলে বাকী আপোনাৰ বাবে এই মাহটো বিশেষ শুভ ফল নিশ্চয় আহিব যিমান পাৰে বুধ গ্ৰহৰ প্ৰতিকাৰ হিচাপত আপুনি ভগৱান গণেশক মা দুৰ্গা দেৱীক আৰাধনা কৰাৰ চেষ্টা কৰক মা দুৰ্গা দেৱীৰ বীজ মন্ত্ৰ ভগৱান গণেশৰ বীজ মন্ত্ৰ আপুনি জপ কৰাৰ চেষ্টা কৰক তেনে কৰিলে দেখিব আপুনি নিশ্চয় শুভ ফল লাভ কৰিব একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এওঁলোকৰ ৰাশিৰ পৰা পঞ্চম স্থানত হ'ব গতিকে পঞ্চমত এই বুধ শুক্ৰ আৰু ৰাহু এই তিনিটা গ্ৰহৰ অৱস্থিতি হোৱাটো বিশেষকৈ এওঁলোকৰ কেইবাটা ক্ষেত্ৰতো শুভ ফল কঢ়িয়াই অনা দেখা যাব কিন্তু পঢ়া শুনাৰ ফালৰ পৰা সিমান শুভ নহয় কিন্তু উপাৰ্জন পাতিৰ পৰা খুব শুভদায়ক কাৰণ একাদশত এই তিনিটা গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব যাৰ বাবে আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব মনৰ আশাবোৰ পূৰণ হ'ব আপুনি যদি বহু দিনৰ পৰা কিবা কথা ভাবি আছিল হোৱা নাছিল তেনে কাম মনবোৰ হোৱাৰ সম্ভাৱনা প্ৰবল আছে কাৰণ বুধ গ্ৰহই নিজৰ ৰাশিত নিজৰ স্বগৃহত পূৰ্ণ দৃষ্টি কৰিব যাৰ বাবে উপাৰ্জনৰ এওঁলোকে বিশেষ শুভ ফল লাভ কৰিব প্ৰেম সম্বন্ধৰ ফালৰ পৰাও অকণমান হয়তো মনত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে একাধিক প্ৰেম সম্বন্ধৰ চিন্তা মনলৈ আহিব পাৰে গতিকে গুৰুত্ব ৰাখিলে বাকী উপাৰ্জন পাতিৰ ফালৰ পৰা এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে বিশেষ সুখবৰ লৈ আহিব ধনুৰাশি ব্যক্তিসকলৰ এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত হ'ব গতিকে চতুৰ্থত বুধ গ্ৰহৰ প্ৰভাৱ অত্যন্ত শক্তিশালী গতিকে যেহেতু শুক্ৰ বুধ ৰাহু এই তিনিটা গ্ৰহ একেলগে চতুৰ্থ স্থানত থাকিব গতিকে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত সম্পত্তি বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু ঘৰত কোনোবা স্ত্ৰীৰ সৈতে হয়তো সৰু সুৰা মতভেদ আহিব পাৰে কিবা কথাক লৈ গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব কিন্তু আপোনাৰ সম্পত্তি বৃদ্ধি ঘৰত যান বাহন বৃদ্ধি নতুন লাক্সাৰিয়াছ সম্পত্তি আগমনৰ সম্ভাৱনা একেটা দিনত যথেষ্ট আছে কৰ্মক্ষেত্ৰত পূৰ্ণ দৃষ্টি থাকিব এই তিনিটা গ্ৰহৰ গতিকে কৰ্মত উন্নতি কৰ্মত লাভালাভৰ পৰিমাণো যথেষ্ট বাঢ়িব আপুনি যি কামেই নকৰক কিয় সেই কামত আপোনাক বুধ গ্ৰহই বিশেষ উন্নতি দিব লগতে আপোনাৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি উন্নতি প্ৰগতি কৰিব পাৰিব বুধ গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও এইকেইটা দিনত থাকিব কিন্তু পিতৃৰ অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আহি পৰিব গতিকে পিতৃৰ কিছু স্বাস্থ্যত যত্ন ৰাখিলে বাকী কিন্তু আপোনাৰ সকলো দিশত শুভদায়ক বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ হৈ পৰিব বন্ধু বান্ধৱৰ সৈতে আপোনাৰ মিত্ৰতা বাঢ়িব বিশেষকৈ স্ত্ৰী বন্ধুৰ সৈতে আপোনাৰ মিত্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাক এনেধৰণৰ ফলাফল প্ৰদান কৰিব একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এওঁলোকৰ ৰাশিৰ পৰা তৃতীয় স্থানত হ'ব অৱশ্যে তৃতীয় স্থানত বুধ গ্ৰহৰ প্ৰভাৱ সিমান নাথাকে কিন্তু তৃতীয় স্থানত থকা বুধ গ্ৰহৰ দৃষ্টি এওঁলোকৰ ভাগ্য স্থানত থাকিব যাৰ বাবে ভাগ্যত উন্নতি হ'ব ভাগ্যত একাধিক গ্ৰহৰ দৃষ্টি এওঁলোকক ভাগ্যত বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰিব গতিকে নোহোৱা কাম বনবোৰো একেটা দিনত হৈ উঠিব বুধ গ্ৰহৰ বিশেষ দৃষ্টিয়ে এওঁলোকৰ উচ্চ শিক্ষাৰ বাবেও সুফল
কঢ়িয়াই আনিব। ভাতৃ ভগ্নীৰ বিশেষ কিবা সুখবৰ এইকেইটা দিনত শুনিব পাব পাৰে। গতিকে যিহেতু ভাগ্যপতি হৈ ভাগ্য স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ আকস্মিক কিবা নোহোৱা কাম বনবোৰো এইকেইটা দিনত হৈ উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে অকণমান কাম বন কৰিবলৈ ইচ্ছা কমিব, এলেহুৱা প্ৰবৃত্তি অকণমান এওঁলোকৰ ভিতৰত আহিব পাৰে। গতিকে সেই অভ্যাস যদি আপুনি ত্যাগ কৰিব পাৰে, বাকী কিন্তু সকলো দিশত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে শুভ ফল প্ৰদান কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰিব, কাৰণ বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত এইকেইটা দিনত অৱস্থান কৰিব। যিহেতু বুধ গ্ৰহ দ্বিতীয় স্থানত খুব শুভ ফল প্ৰদান কৰে, গতিকে আপোনাৰ বাবেও এইকেইটা দিনত শুভ ফল লৈ আহিব। বিশেষকৈ ধন টকা পইচাৰ হাতলৈ আগমন হ'ব, হাতত আপুনি সঞ্চয়ো কৰিব পাৰিব। নিজৰ কথাৰে আনক আপুনি আকৰ্ষিত কৰিব পাৰিব। গতিকে আপুনি কোৱা কথাবোৰ সমাজত সকলোৱে লোকপ্ৰিয় হৈ পৰিব, সমাজত সকলোৱে মানি চলিব। শিক্ষা দীক্ষাৰ ফালৰ পৰাও শুভ, কাৰণ শিক্ষাত শুভ ফল এইকেইটা দিনত বুধ গ্ৰহই প্ৰদান কৰা দেখা যাব। আৰু অৱশ্যে অকণমান স্বাস্থ্যৰ ফালৰ পৰা সিমান শুভদায়ক নহয়। নিজৰ অকণমান স্কিনৰ যত্ন ৰখাৰ কিছু আৱশ্যকতা আছে, নতুবা স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন পৰিব। বাকী কিন্তু সকলো দিশত শুভ। বুধ গ্ৰহ, শুক্ৰ, বুধ আৰু ৰাহু এই তিনিটা গ্ৰহ যিহেতু আপোনাৰ ধনস্থানত থাকিব, যাৰ বাবে ধন টকা পইচাৰ আপোনাৰ সঞ্চয় কৰাত বৰ বিশেষ অসুবিধা নহয়, আপুনি সঞ্চয় কৰিব পাৰিব। আৰু শেষত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন এই মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে নিজৰ ৰাশিৰ ওপৰত হ'ব। যিহেতু পূৰ্বৰ পৰাই শুক্ৰ ৰাহু একেলগে আপোনাৰ ৰাশিৰ ওপৰত আছে, কিন্তু বৰ্তমান সময়ত যিহেতু বুধ গ্ৰহ আপোনাৰ ৰাশিলৈ আহিছে, গতিকে তিনিটা গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰত আহিব, যাৰ বাবে আপোনাৰ ব্যক্তিত্বত বিভিন্ন ধৰণৰ প্ৰতিভাবোৰ বৃদ্ধি পাব। কিন্তু আপোনাৰ মনত অকণমান চঞ্চলতা বৃদ্ধিৰ সম্ভাৱনাও একেটা দিনত যথেষ্ট আছে। গতিকে সতৰ্ক হৈ চলাৰো কিছু প্ৰয়োজন আছে। কিন্তু ব্যৱসায় বাণিজ্যত লাভ, ব্যৱসায়ত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে, কাৰণ ব্যৱসায়ৰ কাৰক গ্ৰহ বুধ গ্ৰহ যিহেতু আপোনাৰ ৰাশিত অৱস্থান কৰিব, যাৰ বাবে পূৰ্ণ দৃষ্টি আপোনাৰ ব্যৱসায়ৰ স্থানত থাকিব, যাৰ বাবে উন্নতি প্ৰগতিৰ যোগ প্ৰবল আছে। যিহেতু নিজ ভংগ ৰাজযোগৰ সৃষ্টি হৈছে, যাৰ বাবে যদিও অশুভ প্ৰভাৱ আহিব লাগিছিল, সেই অশুভ প্ৰভাৱবোৰো আপোনাৰ শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হ'ব। ঘৰত উন্নতি, ঘৰত সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আপুনি নিজৰ বলেৰে, নিজৰ শক্তিৰে সম্পত্তি উপাৰ্জন এইকেইটা দিনত কৰিব পাৰিব। অৱশ্যে যদি বিবাহিত, তেতিয়াহ'লে সম্পৰ্কত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মাজে সময়ে মতভেদ, হয়তো ভুল বুজাবুজি চলিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিলে বিবাহিতসকলে বাকী সকলো দিশত শুভ। অকণমান এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কথাৰে যাতে আনক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে, তেনে কৰিলে দেখিব আপোনাৰ সকলো দিশত এইকেইটা দিনত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে যেন এইকেইটা দিনত শুভ ফল আপোনাক প্ৰদান কৰক। মহাদেৱৰ কৃপাত আপোনাৰ বাবেও দিনবোৰ যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।